ভৱনত জনজাগৰণ অসমৰ প্ৰতিষ্ঠা দিৱসৰ লগতে প্ৰতিনিধি সভা জনাই 2026 পৰিৱৰ্তনত যুদ্ধ হ'ব জনজাগৰণ অসমৰ প্ৰতিষ্ঠাপক সভাপতি ৰাজু মেডক জনাই আগাম দলুং স্থিত জাগৰণ ভৱনত জনজাগৰণ অসমৰ প্ৰতিষ্ঠা দিৱসৰ লগতে প্ৰতিনিধি সভা অনুষ্ঠিত হয় আজি জনজাগৰণ অসমৰ উপ সভাপতি লেলিন দলেৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুহূৰ্তত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতিত 1 মিনিট মৌন প্ৰাৰ্থনা কৰাৰ পিছতে জনজাগৰণ অসমৰ সাধাৰণ সম্পাদক বিশাল ব্ৰহ্মই কয় উদ্বোধনী ভাষণ আগবঢ়াই কয় 2024 চনৰ 13 অক্টোবৰত জনাইত গঠন হোৱা জনজাগৰণ অসম দল আজি এবছৰ সম্পূৰ্ণ হয় কিন্তু আজি বৰ্ষপতি সভাত শ কৰ্মীৰ উপস্থিতিয়ে সঁচাকৈ মন জয় কৰিছে বুলি মন্তব্য কৰি কয় এতিয়া জনজাগৰণ দল হৈছে দুখীয়া ৰাইজৰ দল বৰ্তমান গাঁৱে গাঁৱে জনজাগৰণ অসম বাকি দলসমূহ চাৰিয়ালি তিনিয়ালি আৰু চহৰত জনজাগৰণ অসমৰ প্ৰতিষ্ঠাপক সভাপতি ৰাজু মেডকে কয় জুলাই 2026 পৰিৱৰ্তনৰ যুদ্ধ হ'ব এইবাৰ ৰাইজে বিকল্প চিন্তা কৰিছে মহিলাসকলে পোৱা 10,000 টকা চৰকাৰ আঁচনি এয়া মন্ত্ৰী বিধায়কৰ পকেটৰ ধন নহয় গতিকে বিটিআৰ প্ৰধানৰ কথাৰে কোনোবাই টকা দিলে লওক কিন্তু ভোট আমাক দিয়ক 2026ত আমি বিজয়ী হোৱাটো নিশ্চিত কিয়নো বিৰোধী ঐক্যমঞ্চৰ 16টা ৰাজনৈতিক দল আমাৰ লগতে আছে বুলি মন্তব্য কৰে জনজাগৰণ অসমৰ সাধাৰণ সম্পাদক প্ৰশাসনিক বিজয় লালুং মহিলা জনজাগৰণ অসমৰ গীতাঞ্জলি বড়ি পাৰ্টিৰ উপসভানেত্ৰী যুৱতী পেগু যুৱ জাগৰণ অসমৰ সভাপতি লুকাছ বসুমতাৰী বিত্ত সম্পাদক হুডেন নাৰ্জাৰী উপসভাপতি ৰাজদীপ পাৰ্টিৰ প্ৰচাৰ সম্পাদক লখিন্দৰ পাৰ্টিৰ সাংগঠনিক সম্পাদক চৰণ ৰাভা সহকাৰী সম্পাদক সাধাৰণ সম্পাদক ইজু দলে লগতে সভাত জনাই সমষ্টিৰ অন্তৰ্গত 12 নং নামনি চিচি টঙানী মধ্য চিচি টঙানী অকাজান পঞ্চায়ত ডিমো চিমেন চাপৰি ডেকাপাম ৰামধন তেলাম লাইমেকুৰি ৰাজাখানা ৰায়াং বিজয়পুৰ গালি চিকাৰী জনাই কেমি জেলেম বাহিৰ জুনাই কেমি জেলেম চিগাকে ধৰি বিভিন্ন পঞ্চায়তৰ জনসাধাৰণ অসমৰ কৰ্মী উপস্থিত থাকে এক বছৰ হৈছে দলটো হয় না নহয় নতুন দল ইমান মানুহ হৈছে আচৰিত মানে মইতো আহি ইমানটো মানুহ নহব বুলি ভাবিছিলো কাৰণ আমাৰ মানুহবিলাক ট্ৰাইবেল মানুহবিলাক বেছিকে জনজাতি সকলে অলপ মনবিলাক সৰু হয় সাদা সিধা ভয় কৰে কবাত ৰাস্তাত কিবা হ'ব নেকি এনেকাও মানে বহুত ধৰণৰ কথা কিন্তু সকলো আহিছে খুব ভাল পাইছো আৰু এইটো যেহেতু ৰাইজৰে দল এটো কোনেবা আমি দুই একজনে গঠন কৰা দল নহয় জনাই অঞ্চলত প্ৰয়োজন হৈছে ৰাইজে অনুভৱ কৰিছে গতিকে ৰাইজে গঠন কৰিছে যোৱা বছৰ এই তাৰিখতে যোৱা বছৰ 13 অক্টোবৰত গঠন কৰিছে আজি 13 অক্টোবৰ তাৰমানে এবছৰ গৰকিছে দলটো আৰু এবছৰ হোৱা দলটো প্ৰতি ইমান মানে মানুহৰ উৎসাহ সেইটো মানে খুব ভাল পাইছো দেখি আৰু কিছু কথা ইয়াত কোৱা নাযায় পাব্লিক মিটিং যেহেতু আমি পিএমবি বডিত বহুত কথা আলোচনা কৰিছো পিএমবি মানে পলিসি মেকিং বডি আছে আমাৰ পলিসি মেকিং বডিত আমি বহুতো কথা আলোচনা কৰিছো আমি আহি থকা যেটো সাধাৰণ নিৰ্বাচন অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন এই নিৰ্বাচনত কেনে ধৰণেৰে মানে আমি ৰাইজৰ ওচৰলৈ যাম বা আগবাঢ়ি যাম ইয়াৰ বাবে সম্পূৰ্ণ আমাৰ ৰণনীতি তৈয়াৰ হৈছে নিৰ্বাচনী ইস্তাহাৰ মেনিফেস্টো যোনটো কয় হেতু আমাৰ তৈয়াৰ হৈ গ'ল জাস্ট আমি এটো প্ৰকাশ কৰা নাই আৰু খুব কম সময়ৰ ভিতৰত আমি প্ৰকাশ কৰিম আপোনালোকে চিন্তা কৰিব নালাগে মততে সিধা কথা এইটোৱে আমাৰ জয় এবাৰ নিশ্চিত কাৰণ জুনাই বিধানসভাৰ অন্তৰ্গত যিখিনি সকলো জাতি জনগোষ্ঠী ইয়াতে বসবাস কৰি আছে সকলোৰে সমস্যা এক বিভিন্ন সমস্যা আমি ভুগি আছো সকলো মানে আমাৰ অঞ্চলত এতিয়া বহুত ডাঙৰ নেতা আছে কিন্তু কোনো সমস্যাৰ কাৰণে কাম কৰা নাই কোনো কাম কৰা নাই কাম কৰিলে হেতেন আমি ইয়াত এনেকুৱা ভুগি নাথাকো দেই আমাৰ ল'ৰা ছোৱালী পঢ়িবলৈ এতিয়া আমাৰ ইয়াত জাগা নাই যেনে তেনে সৰু ক্লাছটো পঢ়িলো ডাঙৰ ক্লাছ পঢ়িবলৈ ইয়াত জাগা নাই কলেজ নাই ইউনিভাৰ্চিটি নাই বেমাৰ হলে চিকিৎসা কৰিবলৈ ইয়াত জাগা নাই দুখীয়া মানুহে ক'ত যাব লাগে টকা পইচা নাই খেতিয়ক মানুহ প্ৰায় 90% মানুহ খেতিয়ক এটোৰ কাৰণে ৰাইজে যেহেতু আমি আমাৰ দলটো জনজাগৰণ অসম দলটো এটো ৰাইজৰ দল একদম দুখীয়া মানুহৰ দল গাঁৱে গাঁৱে আমিহে আছো এতিয়া জনজাগৰণহে আছে বেলেগ নাই
বেলেগ দলবিলাক তিনিআলি চাৰিআলিত আছে দেই তিনিআলি চাৰিআলিত থকা দলটো এই গাঁৱৰ মানে জনসাধাৰণৰ খেতিয়ক ৰাইজৰ মাজত থকা দলৰ লগত পাত্তা নাপায় দেই এই পঞ্চায়ত ইলেকশ্যন যোৱাবাৰ গ'ল কেইমাহমান আগত পঞ্চায়ত ইলেকশ্যনতো আমি বহুত মানে কি কয় এইটো টক্কৰ দিছোঁ হা দেই বহুত পঞ্চায়তত আমি বহুত টক্কৰ দিছোঁ বহুত কম ভোটত আমি হাৰিছোঁ ক'ৰবাত হা সেইটো পঞ্চায়ত ইলেকশ্যনটোৰ চিনাৰীটো অলপ বেলেগ হয় আৰু এইবছৰত আমি আমাৰ হিষ্টৰীটো যদি ক'বলৈ যাওঁ দলটোৰ যিটো মানে বুৰঞ্জী এইবছৰত আমি বহুতো কাম কৰিছোঁ গতিকে আপোনালোকে নিশ্চয় জানে আৰু বহুত আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ বহুত ভুগিছে আমাৰ বহুত নেতা কৰ্মীবিলাকক মানে বেমতলব একো কাৰণ নোহোৱাকৈ আইনৰ মানে মেৰ পাকত সোমাই দিছে কাঠঘৰালৈকে যাবলগীয়া হৈছে কিছুমান জেললৈকে যাবলগীয়া হৈছে মানে মিনিংলেছ ৰাইজে জানে চব কিন্তু নকয় কেতিয়া ক'ব এই যেতিয়া ভোট দিব তেতিয়া ক'ব মানে ৰাইজে মানে উত্তৰটো তেতিয়া তেনেকৈ দিব মানে আমি আশা কৰিছোঁ আৰু এয়া সেইটোৱে মানে বেছি লেকচাৰ দিয়াৰ কাৰণে বনাই দিছোঁ খুলি দিছোঁ যা ৰাইজে যি কৰে কৰ ৰাইজে হাৰালেও হাৰাব জিকালেও জিকাব ৰাইজৰ কথা এইটো আমাৰ লগত মতলব নাই আৰু আমি প্ৰফেশ্যনেল ৰাজনীতি কৰা মানুহো নহয় প্ৰফেশ্যনেলি আমাৰ প্ৰফেশ্যনটো ৰাজনীতি নহয়তো আমি কিবা এটা কৰোঁ চবে কিবা কৰে কোনোবা খেতি কৰে কাৰোবাৰ কিবা এটা ব্যৱসায় আছে কোনোবা হাজিৰা কৰে কোনোবা মিস্ত্ৰী কৰে কোনোবা খেতি কৰে হয় নে নহয় আমি যেনেকৈ হ'লেও আমি এনেকৈ চলি আছোঁ টকা পইচাও নাই আমাৰ দেই ৰাইজক দলটোক এৰি দিছোঁ ৰাইজে কি উন্নয়নৰ নামত এইবাৰ ভোট দিব লাগে ৰাইজে কেৱল মাত্ৰ উন্নয়নৰ স্বাৰ্থত হা উন্নয়নৰ নামত ভোট দিলে উন্নয়ন আহিব হয় না নহয় সেইকাৰণে স্পষ্ট কথা আমি গম পাওঁ আমাৰ এতিয়া প্ৰায় পঞ্চায়তত কমিটি আছে যিহেতু আৰু কাম কৰি আছে পৰিৱেশটোৰ লগত মিলাই কাম কৰিছে আমাৰ সকলো কমিটিয়ে সেইটোৰ কাৰণে আপোনালোকে ভাবিব নালাগে যে একো জাক জমকতা নাই দেখোন এনেকুৱা ভাবিব নালাগে এইটো ৰাইজৰে দল হয় হা আমাৰতো টকা পইচা নাই যিহেতু জাক জমকতা ক'ত থাকিব হয় না নহয় এতিয়া টকা থকা পাৰ্টিবিলাক এনেকুৱা প্ৰগ্ৰামবিলাকত ইহঁতে 10 লাখ খৰচা কৰে আমাৰতো 10,000 কৰিব লাগিব না হয় না নহয় সিহঁতে মাংসৰ লগত ভাত খাব আমি নিৰামিষ খাম আকৌ কি ডাঙৰ কথা আমাৰ সমস্যা সমাধানহে হ'ব লাগে ৰাইজৰ কাৰণে কাম হ'ব লাগে হা কাৰাপশ্যনৰ কথাটোতো কৈ শেষ কৰিব নোৱাৰে আমাৰ এই অঞ্চলত আৰু কাৰাপশ্যন যদি হোৱা নাই তেনেহ'লে উন্নয়নটো হ'ব লাগিছিলে না হোৱা নাইতো সেইকাৰণে ডাইৰেক্টলি কাৰাপশ্যন বহুত হৈছে আৰু এইবিলাক হ'ব সময়ত হ'ব হিচাপ হ'ব ৰাইজে দিয়ে না হিচাপটো সময়টো বহুত কঠোৰ এইটো সময়টো মানে কোনেও ৰখাব নোৱাৰে সময় আহিছে হা সময় আহিছে এইমতে যাব ৰাইজে হয় না নহয় এইটো মই আশা কৰিছোঁ আমি মানে মই কৈছোঁৱে প্ৰফেশ্যনেলি আমি মানে ৰাজনীতি কৰা মানুহ নহয় যিহেতু আমি লেকচাৰ এইবিলাক দিবও নাজানো দেই আৰু আজিকালি এইবিলাক ফাটা লেকচাৰ দিও লাভ নাই দেই মুঠতে চিধা কথাত আহিব লাগে হা জনজাগৰণে আমি গঠন কৰি দিছোঁ ৰাইজে ভোট দিয়ে নিদিয়ে ৰাইজৰ হাতত আমিতো কম কি দিব লাগে কাৰণ পৰিৱৰ্তন এটা আনিব লাগে আমাৰ অঞ্চলটো এইটো আমি ভাবোঁ হা আমি এটা এনে কৰা নাইতো জোনাই বন্ধুসকল তাৰপিছত মহিলা জাগৰণ অসমৰ কেন্দ্ৰীয় কমিটিকে ধৰি আমাৰ 3 নম্বৰ পৰ্যায়লৈকে যিবিলাক কৰ্মকৰ্তা আছে শ্ৰদ্ধা জনাইছোঁ আৰু যুৱ জাগৰণ অসমৰ কেন্দ্ৰীয়ৰ পৰা 3 নম্বৰ পৰ্যায়লৈকে প্ৰতিটো নেতৃবৃন্দক ধন্যবাদ জনাইছোঁ আৰু আদৰণি জনাইছোঁ আজি জনজাগৰণ অসম
বিশেষকৈ মিচিং অধ্যুষিত অঞ্চলৰ সন্মিলিত গণশক্তি অসমৰ বিকল্প ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা লাভ কৰা আজি এবছৰ হৈছেহি। আজি এই এবছৰতে জনজাগৰণক যেনেকৈ ৰাইজে আঁকোৱালি লৈছে, আদৰি লৈছে, আৰু সেইটো চাই আমি ভাবোঁ যে জনজাগৰণ অসমৰ কাৰণে এটা আদৰ্শ ৰাজনৈতিক দল হ'ব আৰু বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে নিপীড়িত নিষ্পৃষিত জাতি জনগোষ্ঠীৰ ত্ৰাণকৰ্তা হিচাপে আমাৰ জনজাগৰণ অসমে কাম কৰিব বুলি দৃঢ় বিশ্বাস আমাৰ জন্মিছে। আৰু এইটোৰ কাৰণে জনজাগৰণ অসমত আমাৰ আশা তাত জড়িত হৈ আছে, আমাৰ সপোন তাত জড়িত হৈ আছে, আমাৰ প্ৰজন্মৰ জীৱন তাত জড়িত হৈ আছে। আৰু সেইটোৰ কাৰণে জনজাগৰণ অসম হ'ল আমাৰ সকলোৰে প্ৰিয় আৰু প্ৰাণৰ এটা ৰাজনৈতিক দল হিচাপে আজি ৰাইজৰ মাজত লাহে লাহেকৈ আগবাঢ়ি গৈ আছে। ৰাইজ ভৱন পেগুৱে এটা সাক্ষাৎকাৰত কৈছে জনজাগৰণ ক'ত আছে, বাৰে বাৰে কৈছে জনজাগৰণ ক'ত আছে, নাই দেখো, এটা কোৱা শুনিছোঁ। কিন্তু আজি ভৱন পেগুক মই প্ৰত্যাহ্বান জনাই কৈছোঁ, আজি আমাৰ প্ৰতিষ্ঠা দিৱসত আমি চকতা আনিছিলোঁ, চকী নুজুৰিলোঁ, যাৰ কাৰণে আমি ইয়াৰ স্ক্ৰীণ এটা আঁতৰাই পেলাই আমি ইয়াত বহিবলৈ পৰিছোঁ। ইয়াত নোজোৰাৰ কাৰণে বাহিৰতো আছে, ইয়াত নোজোৰাৰ কাৰণে তাতো আছে, ভিতৰতো আছে। সেইটোৰ কাৰণে জনজাগৰণ ক'ত, সেইটোৰ কাৰণে আজি মই এই প্ৰতিষ্ঠা দিৱসত আমাৰ ভৱন পেগুক আজিৰ মিডিয়া ভালকৈ চাওক। আৰু সেইটোৰ কাৰণে আমি যে জনজাগৰণ ইয়াৰ কাৰণে শ্লোগান এটা দিম, ৰাইজ আপোনালোকে দিব, আমি জনজাগৰণ, হয় নহয়? জনজাগৰণ অসম জিন্দাবাদ, জনজাগৰণ অসম জিন্দাবাদ, জনজাগৰণ অসম জিন্দাবাদ, দুৰ্নীতিগ্ৰস্ত ভৱন পেগু মুৰ্দাবাদ, বিজেপি গণশক্তি মুৰ্দাবাদ, জনজাগৰণ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। এইটো ভৱন পেগুক জনাবৰ কাৰণে এইটো আমাৰ ন কৈ দিছে, আমি যে আছো। 2 নম্বৰ, ভৱন পেগুৱে কৈছে যে ৱাৰ্ড মেম্বাৰ এটাও নিজিকিলে। ভৱন পেগুক মই এইটো জনাব খুজিছোঁ, 240টাত বিজেপি আৰু গণশক্তি কিমান পালে, বাকীটো জনজাগৰণ। আমি 30টা ৱাৰ্ড মেম্বাৰ জিকিছোঁ। গোটেই ৰেগিঙৰ পৰা ধৰি জাতি টাউনৰ পৰা ধৰি প্ৰহাৰক ব্যৱহাৰ কৰি কৰাৰ পিছতো মানে জনজাগৰণ 30টাত জিকিছে, বাকীকেইটা 6-7টা মানত হাৰিছে। এইটোৰ কাৰণে ভৱন পেগু ডাঙৰীয়া ভালকৈ শুনক, আমাৰ 30জন ৱাৰ্ড মেম্বাৰ জিকিছে, প্ৰয়োজন সাপেক্ষে আমি লিষ্টটো কৈ দিম 30জন কোন কোন। এইটোৰ কাৰণে এবছৰত জন্মগ্ৰহণ কৰা এটা পঞ্চায়ত নিৰ্বাচনৰ নিচিনা টান আৰু কঠিন, তাত যুঁজি তাৰ মানে 30টা জিকাটো ধেমালি নহয়। আৰু সেইটো ভৱন পেগুক জনাইছে যে। তাৰপিছত 3 নম্বৰ, মই গুৱাহাটীতো সন্মিলিত অসম সন্মিলিত মৰ্চাত মোৰ বক্তব্যত কৈছিলোঁ, অসমৰ বিভিন্ন সমষ্টিত এখন যুঁজ হ'ব পাৰে, কিন্তু জনাত এখন পৰিৱৰ্তনৰ যুদ্ধ হ'ব, পৰিৱৰ্তনৰ যুদ্ধ, এইটো যুঁজ এটা নহয়। আৰু এইবাৰ 2026 চনৰ বিহুটোহে আচল বিহু হ'ব। তেতিয়া ভৱন পেগুক বিহু আমি দেখুৱাম, ৰাইজে দেখুৱাব, আচল বিহু তেতিয়াহে মজা পাম। সেইটোৰ কাৰণে ৰাইজ আমি চিমেণ্ট চাপৰিটো শুনিছোঁ, অসম চৰকাৰৰ মহিলা উদ্যমিতা আঁচনিত 37 গৰাকী মহিলাক আত্মসহায়ক গোটৰ 10,000কে দিছে। সেই 10,000কে দিছে না, 38,000 হা। তেতিয়া আহিয়ে কৈছে যে হাত ডাঙৰ, তাৰমানে আত্মসমৰ্পণ কৰাইছে লৈছে। চৰকাৰৰ টকাৰে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰাটো দেখুৱাই দিছে। তাৰমানে আপুনি 10,000 ল'ব, কিন্তু বিজেপি কৰিব লাগিব, এইটো আপুনি বিজেপি কৰিবই লাগিব। ইয়াৰ পিছত কৈছে যে ভৱন পেগুক জিকাবনে নাই,
হাত উঠাওক তেতিয়া 40,000 বুলি কৈছে 40,000 ভিতৰত আমি চাইছিলোঁ ফুটেজবিলাক চাইছোঁ 500জনো হাত উঠোৱা নাই 500জনো উঠোৱা নাই প্ৰথম কওঁতে অলপ কম আছিলে দ্বিতীয়বাৰত তাৰমানে হাতটো উঠাম নে নুঠাম এনেধৰণৰ 38 মানুহৰ তাৰমানে 40,000 যিটো গেডাৰিং হৈছিলে গেডাৰিঙত হাত উঠোৱা মানুহ 500জন আছে তাৰ পৰাই বুজা যায় যে এইবাৰ যে ৰাইজে যে বেলেগ এটা বিকল্প চিন্তা কৰিছে বেলেগ এটা বস্তু চিন্তা কৰিছে তাৰ পৰা এইটো ধৰিব পাৰে তাৰপিছত চৰকাৰক আমি ক'ব বিচাৰোঁ যিহেতুকে ধাৰকে ল'লেও ক'ৰবাৰ পৰা ল'লেও এইটো চৰকাৰৰ পুঁজি এইটো বিজেপিৰ পুঁজি নহয় এইটো হিমন্ত বিশ্ব শৰ্মাৰ ভৱন পেগুৰ পুঁজি টকা নহয় এইটো চৰকাৰৰ টকা এইটোৰ কাৰণে তাত কেৱল বিজেপি গণশক্তিকে তাৰমানে 10,000 দিয়াৰ কোনো যুক্তি নাই এইটোৰ কাৰণে যিসকল নাপায় এখেতসকলে এনেকা হাও দিব ভৱন পেগুৰ যিটো কেইটামান চুলি আছে সেই চুলি সৰি যাব তাৰপিছত ৰাইজ আমি দীঘলীয়া নকৰোঁ আজি প্ৰতিষ্ঠা দিৱস আপোনাৰ প্ৰত্যেকৰে দায়িত্ব আছে এই প্ৰতিষ্ঠা দিৱসটোত আমি সংকল্প লৈছোঁ এই সংকল্প হ'ল আমাৰ গাঁও আমি নিজেই বচাব লাগিব আমাৰ গাঁও আমি নিজে উন্নয়ন কৰিব লাগিব উন্নতি কৰিব লাগিব এইটোৰ কাৰণে নিজৰ গাঁওটো সজাই পৰাই গঢ়াটো তাৰমানে আমাৰ কৰ্তব্য এইটোৰ কাৰণে ইয়াত লিখা আছে আমাৰ গাঁও প্ৰত্যেকটো গাঁৱত তাৰমানে হাজিৰা কৰা মানুহ থাকিব নোৱাৰিব আমি বিকল্প এটা ৰাস্তা উলিয়াই নিজে জীয়াই থকাৰ ৰাস্তা বিকল্প তাৰমানে জীয়াই থকাৰ ৰাস্তা আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ আমি ইয়াত এটা শ্লোগানটো দিছোঁ এইটো কাৰণে ৰাইজ প্ৰত্যেকে নিজৰ গাঁওটোক আপোনাক নিজে বচাওক 2 নম্বৰ ইয়াত আমাৰ অঞ্চল আমাৰ গাঁও আমাৰ অঞ্চল আমাৰ অসম আমাৰ অঞ্চলটোত সকলোৱে মিলি জুলি আমি অঞ্চলটোক আমি গঢ়িব লাগিব ইয়াক আদৰ্শ অঞ্চল হিচাপে আমি গঢ়ি তুলিব লাগিব এই আদৰ্শ অঞ্চলটো গোটেই অসমত আমি বিয়পাব লাগিব ইয়াক আৰু অনুকৰণ কৰিব দিব লাগিব সেইটোৰ কাৰণে ৰাইজ আমি প্ৰত্যেকৰ দায়িত্ব যদি পালন কৰে মই ভাবোঁ যে হাগ্ৰামাৰ কোৱাৰ নিচিনা কোনোবাই টকা দিলে লওক কিন্তু আমাৰ জাগৰণৰ পাৰ্টিক কিন্তু ভোটটো দিব সেইটো আছে এটা হাগ্ৰামা আমি ধন্যবাদ জনাইছোঁ হাগ্ৰামত ডাঙৰীয়াই যেনেকৈ বিজেপি চৰকাৰৰ মিনিষ্টাৰৰ পৰা ধৰি MLAৰ পৰা ধৰি টকা পইচাৰ হিচাপ নাই গছৰ পাত পৰা নিচিনা পঢ়িব দিলে তথাপিও হাগ্ৰামক আমি জিকাব নোৱাৰিলে ইয়াক হৰাব নোৱাৰিলে সেইটোৰ কাৰণে এখেতৰ যিটো ৰাইজৰ লগত যিটো আন্তৰিকতাপূৰ্ণ এটা বন্ধুত্ব এটা আছে ৰাইজৰ অন্তৰত জড়িত হৈ আছে সেইটোৰ কাৰণে হাগ্ৰামাই ৰাইজে আকৌ এখেতক চিফটো দিছে এই কমিটিলৈকে আমি ইয়াক ধন্যবাদ এটা জনাইছোঁ আৰু সদয় শেষত দীঘলকৈ ক'ব বিচৰা নাই আমি 19 তাৰিখত জুবিন গাৰ্গ অসমৰ সম্পদ সকলোৱে প্ৰিয় অন্তৰত লাগি থকা এটা অসমৰ বিশেষ সম্পদ সেইটোৰ কাৰণে আমি তাত অসম সদমিলিত মৰ্চাই তাত বন্তি প্ৰজ্বলন কৰিব 1 মাহ হ'ব সেই উপলক্ষে আমি জাগৰণৰ পৰা যাম তাতে আমি ৰাজনৈতিক বিষয়টো আলোচনা কৰিম কিন্তু গোটেই ভাৰত আৰু অসমৰ যদি ৰাজনৈতিক যিটো ধুমুহা বা পিকচাৰ যিটো ছবি আছে ছবিটো যদি চাই ভাৰত তাৰমানে কংগ্ৰেছ চৰকাৰী নেক্সট বাৰত আমাৰ কংগ্ৰেছ চৰকাৰে দিল্লী চলাব আৰু যিটো দিছপুৰ আছে দিছপুৰটো তাৰমানে কংগ্ৰেছ চৰকাৰী কিবা হ'ব সেইটোৰ কাৰণে কংগ্ৰেছ আৰু বিভিন্ন ৰাজনৈতিক দলৰ লগত আমি মহাযুদ্ধ বন্ধন আমি কৰিম এইটোৰ কাৰণে আমি অকলশৰীয়া বুলি নাভাবিব আমাৰ লগত নৰেন্দ্ৰজ্যোতি গগৈৰ পাৰ্টি আছে অখিল গগৈৰ পাৰ্টি আছে গৌৰৱ গগৈৰ পাৰ্টি আছে তাৰপিছত আৰু মমতা বেনাৰ্জীৰ পাৰ্টিৰ লগত আমাৰ লগত আছে আপ দিল্লীৰ পাৰ্টিৰ লগত আমাৰ লগত আছে তাৰপিছত আমাৰ এই অঞ্চলৰ আৰু 16টা ৰাজনৈতিক দল যেনেবা আমাৰ সোণোৱাল গণমঞ্চ এনে ধৰণৰ তাৰমানে 16টা গণমঞ্চ আমাৰ লগত আছে
আৰু সেইটোৰ কাৰণে মই ভাবোঁ যে একমাত্ৰ নিৰ্বাচনৰ পিছত আমাক ৰিজাল্টটো লাগে। আমিয়ে কওঁ, আজিয়ে কওঁ, যদি ইলেকশ্যনটো এপ্ৰিলত হয়, বহাগ মাহত হয়, তেতিয়াহ'লে মে' মাহত কাউণ্টিং হ'ব। তেনেহ'লে আমি 5 পৰা 10 তাৰিখৰ ভিতৰত জনজাগৰণৰ MLA বিজয়ী পাৰ্টিটো কৰিম আৰু তাত জুবিন গাৰ্গৰ অনুৰাগী আমি শিল্পীজনক আনি আমি বিজয় উৎসৱটো পালন কৰিম বুলি কৈ ধন্যবাদ জনাই সামৰিছোঁ। আপোনালোকৰ মিডিয়াৰ যোগেদি অসমবাসী ৰাইজলৈকে আমাৰ জনজাগৰণ অসমৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 13 অক্টোবৰ 25 আজি জনজাগৰণ অসমৰ এবছৰ হ'ল। আজি প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসটো আমি এটা সভা এখনেও আমি ইয়াত আয়োজন কৰিছোঁ আৰু মূলতে এইটোৱেই হ'ল আজি প্ৰতিষ্ঠা দিৱস। মই প্ৰাৰ্থিত্ব আগবঢ়াম আৰু কংগ্ৰেছৰ লগত আমি এলাই চাম। তাৰ চৰ্চাটো বহুত ধৰণে কৰিব পাৰে, কিন্তু আমাৰ কেন্দ্ৰীয় কমিটিয়ে এটা আলোচনা কৰি সিদ্ধান্ত ল'ব। পৰিৱৰ্তন বুলি কওঁতে সামগ্ৰিক পৰিৱৰ্তন, কিন্তু মূলতঃ মই ক'ব বিচাৰোঁ নেতৃত্ব যদি এই নেতৃত্বই চলি থাকে তেন্তে ইয়াত পৰিৱৰ্তনটো অসম্ভৱ। এইটোৰ কাৰণে আমি নেতৃত্বৰ পৰিৱৰ্তনৰ পৰা ধৰি অঞ্চলটোৰ পৰিৱৰ্তন, সামগ্ৰিক দিশটোৰ পৰিৱৰ্তন, এটা সমাজ তাৰমানে সমাজৰো পৰিৱৰ্তন, গাঁৱৰ পৰিৱৰ্তন, সেইটোৱে মূল কথাটো। তাৰমানে মোৰ মতে চৰ্চাটো হৈছে ইয়াত আমাৰ 24টা গাঁও পঞ্চায়ত আছে, নামনি চিৰিটঙানী, মধ্য চিৰিটঙানী, উজনি চিৰিটঙানীৰ পৰা ধৰি কেমিজেলমলৈকে। এই 24টাতে তাৰমানে প্ৰত্যেকটো পঞ্চায়ততে তাৰমানে আমাৰ কমিটি আছে, ভোট কমিটি পৰ্যায়লৈকে আছে। এখেতসকলে লাহে লাহে আগবাঢ়ি লৈ গৈছে, কিন্তু ডাঙৰ পেণ্ডেল বা ডাঙৰ মিটিং কৰি কৰা নাই, 3 পৰ্যায়ত কামটো কৰি আছে। কিছুমান ব্যক্তি বিশেষে ইয়াৰ পৰিস্থিতি সাপেক্ষে এজন মানুহে ভুল ডিচিশ্যন এটা ল'ব পাৰে বা এখেতৰ কাৰণে ভাল ডিচিশ্যনো ল'ব পাৰে। সেইটোৰ কাৰণে আমি এজন দুজনৰ ওপৰত আমি ইমান বিষয়টোৱে আমি গুৰুত্ব কৰাই লোৱা নাই, কিন্তু আমি ভাবোঁ এইটো কৰাটো ভাল নাছিল। এখেত যিহেতুকে ৱাৰ্ড মেম্বাৰ, কিন্তু এখেতৰ ব্যক্তিগত চিন্তা চৰ্চা কি কাৰণে কিহৰ কাৰণে তালৈ গ'ল আমি ক'ব নোৱাৰোঁ। কিন্তু সেই কথাটো আকৌ আমি এতিয়াও কওঁ যে জনজাগৰণ অসমত কৰ দলৰ মানুহ আছে। বিজেপিৰ গণশক্তিৰ পৰাইতো আহিছে। ইয়াৰ প্ৰাক্তন বহুত গাঁও পঞ্চায়ত আছে, প্ৰাক্তন ৱাৰ্ড মেম্বাৰ আছে, প্ৰাক্তন প্ৰেচিডেণ্ট আছে, ইয়াত প্ৰাক্তন তাৰমানে GM আছে। তেনে কংগ্ৰেছৰ পৰা ইয়াত সোমোৱা নাই। ইয়াত জনজাগৰণ এতিয়া হৈ আছে, চব তাৰমানে বিজেপি গণশক্তিৰ পৰা আহিছে। তো সেইটোৰ কাৰণে এজন মাইনাছ হৈছেগৈ। মানে চাব যে সক্ৰিয়টোৱে ক'ব বিচাৰিছে, তাৰমানে জনজাগৰণত যিসকল আহিছে চবেই সক্ৰিয় সদস্য আছিল, এতিয়া সক্ৰিয় সদস্য আছে। আৰু তাৰে হয় কিবা এটা প্ৰলোভন বা কিবা এটা আঘাত বা নীতি আদৰ্শৰ প্ৰতি এখেত কিবা এটা হ'ব পাৰে। সেইটোৰ কাৰণে এইটো ৰাজনৈতিকত আমাৰ দৰ্শনটো বহুত প্ৰয়োজন আছে। ভৱন পেগুৰ নিচিনা তাৰমানে মিছা ক'ব জনা মানুহ নাই, একেবাৰে মিছলীয়া আৰু বন্দুক চিনি নাপায়, সতীৰ্থক তাৰমানে বুজি নাপায়, দুখ কষ্ট বুজি নাপায়, নিজে কেনেকৈ MLA হৈ থাকিম সেইটোৱে তাৰমানে স্বাৰ্থ, ব্যক্তি স্বাৰ্থত পূৰা নিমজ্জিত মানে ব্যক্তিজন। সেইটোৱে আছে ভুৱন পেগ। কি বুলি ক'ম, আৰু মোৰ ক্ষেত্ৰতে হওক, মোৰ ক্ষেত্ৰত হ'লেওতো গম পাব আপোনালোকে। তেনেধৰণৰ তাৰমানে এখেতক ইমানেই কওঁ যে বন্দুক তাৰমানে দুখত পেলাই দি নিজে সুখত থাকিব বিচৰা তেনেধৰণৰ ব্যক্তি। আৰু বেয়াকৈও ইমান ক'বলৈ মন নাই। মইতো কেণ্ডিডেট হিচাপে যদি কওঁ 100% আশা, কিন্তু ৰাইজে কাক দিয়ে নিদিয়ে ৰাইজৰ ওপৰত এইটো কিছুমান থাকিব। যদি আপুনি বিধায়ক হিচাপে যদি আপুনি জয়লাভ কৰে, তেনেহ'লে জনাইবাহীৰ কাৰণে বা সমষ্টিবাহীৰ কাৰণে কেনেধৰণে কাম কৰিম বুলি ভাবে? মই এইটো ক'লে আকৌ ভুৱন পেগুক নকল কৰি পেলাই প্ৰচাৰ কৰিব, চৰকাৰৰ হাত আছে, আকৌ চৰকাৰে কিবা এটা কৰি দিব। মই 11তে ওলাইছোঁ। নাই, এতিয়া সেইদিনা পৱাৰ ৰিজাৰ্ভৰ বিষয়ে ক'লোঁ, গপ তাৰমানে তাত সঁচানি মিছা তাৰমানে এইটো অভয়াৰণ্য কিবা কৰি দিলে। তাৰপিছত আমি যেতিয়া তাৰমানে জনাই ডিষ্ট্ৰিক্ট বনাম বুলি ক'লোঁ, ডিষ্ট্ৰিক্ট তাৰমানে ডিষ্ট্ৰিক্ট কৰি দিলে। এইটোৰ কাৰণে মই নকওঁ এই বিষয়ে। যেতিয়া অধিৱেশন জাৰি কৰিব তেতিয়া ক'ম। আমি জনজাগৰণ অসমৰ ফালৰ পৰা চৰকাৰক আমি আবেদন জনাওঁ যে জুবিন গাৰ্গ প্ৰকৃত ন্যায় পাওক, শান্তি পাওক, আত্মা শান্তি পাওক,
আৰু যিসকল জড়িত আছে উপযুক্ত শাস্তি প্ৰদান কৰক। মানে কথাটো আছে আমাৰ মিত্ৰজোঁট যিহেতুকে মিত্ৰজোঁটে আলোচনা কৰিব, আলোচনা কৰি নাই জাগৰণ হ'ব পাৰে, নাই ৰাইজৰ দলো হ'ব পাৰে, অসম জাতীয় পৰিষদো হ'ব পাৰে, কংগ্ৰেছতো হ'ব পাৰে, জাগৰণো হ'ব পাৰে। সেইটো তাৰমানে আমি দলসমূহে আলোচনা কৰি এইটো কৰা হ'ব। বহুত মজা লাগিব, বহুত মজা লাগিব।